সকলোকে নমস্কাৰ। তিনিচুকীয়াত চাহ জনগোষ্ঠী আদিবাসীৰ হোৱা ঐতিহাসিক আন্দোলনত মই প্ৰথমৰ পৰাই জড়িত। পুলিচে নটিচো দিছিল। এই আন্দোলন বন্ধ কৰিবলৈ মন্ত্ৰী, বিধায়ক, প্ৰশাসন, ডিচি, এছপি, ঠিকা ঠাকুলি, টকা পইচা বিভিন্ন প্ৰলোভন দিও যেতিয়া নোৱাৰিলে, তাৰ পিছত মুখ্যমন্ত্ৰীৰ বক্তব্য শুনক। প্ৰতিবাদ হোৱাটো উচিত আৰু ন্যায্য দাবী মানুহে আন্দোলন কৰিব আৰু এই আন্দোলনটো জনজাতিকৰণৰ কাৰণে আৰু বিজেপিৰো তাত সমৰ্থন আছে। আমাৰ দলৰ সদস্য সকলো আন্দোলনত আহিব। আমিতো এই আন্দোলনত বিজেপিও জড়িত আছে। মুখ্যমন্ত্ৰীয়ে ক'লে প্ৰতিবাদ হোৱা উচিত আৰু বোলে ন্যায্য দাবী। এই আন্দোলন জনজাতিকৰণৰ কাৰণে বিজেপিৰো বোলে সমৰ্থন আছে। বিজেপিৰ সদস্য বোলে আন্দোলনত আহিছিল। এই আন্দোলনত বোলে বিজেপি জড়িত। মুখ্যমন্ত্ৰীয়ে বুজা উচিত এই দাবী আদিবাসীৰ জনজাতিকৰণৰ। ইয়াত বিজেপি কংগ্ৰেছ বুলি কথা নাই। মুখ্যমন্ত্ৰী মহোদয়, আপোনাৰ মিছা কথা চাহ জনগোষ্ঠী আদিবাসীয়ে বহুত শুনিলে। প্ৰতিশ্ৰুতিৰ কথা যেনে হাজিৰা বৃদ্ধি, মাটিৰ পট্টা, জনজাতিকৰণ, ঝুমৈৰ বিনন্দিনী, বিশ্ব ৰেকৰ্ড, বাগিচাই প্ৰজেক্টাৰ লগাই প্ৰচাৰ কৰা। প্ৰশ্ন, বিশ্ব ৰেকৰ্ড হ'লনে? বিজেপি এটা ডাঙৰ মিছলীয়া পাৰ্টি। তাৰেই প্ৰমাণ দিলে মুখ্যমন্ত্ৰীয়ে। হয়, যোৱা সময়ত কংগ্ৰেছে নকৰিলে, ৰাইজে কংগ্ৰেছকে প্ৰত্যাখ্যান কৰিলে। আজি বিজেপিৰ 10 বছৰ হ'ল। সৰ্বাই হওক বা হিমন্তই হওক, প্ৰতিশ্ৰুতি মতে কাম কৰা নাই কিয়? আজি 10 বছৰে বিজেপিয়ে কেৱল ঠগিলে। মুখ্যমন্ত্ৰীৰ বক্তব্যত এই কথা প্ৰমাণ হ'ল যে মুখ্যমন্ত্ৰীয়ে জনজাতিকৰণ নকৰে। এতিয়া জনগোষ্ঠীৰ মাজত দালাল বনাব, ভাগ কৰিব, টকা পইচা দিব, নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ চেষ্টা কৰিব। হিমন্ত বিশ্ব শৰ্মাক মোতকৈ বেছি আৰু কোনে বেছি চিনি পায় মই ভালদৰে জানো। গতিকে ভাই বহিন চব, ঠোংগুড়ো লেইকে দেখতে ৰ দালাল গিলাকে চিহ্নেক লাগি হামদি জনজাতিকৰণ লেইকেই ছড়ব। আৰু ডাঙৰ আন্দোলনত দোকানী, ব্যৱসায়ী, বজাৰ বন্ধ কৰাৰ বাবে, লগতে সাংবাদিকসকলে বহল প্ৰচাৰ কৰাৰ বাবে সকলোকে মই মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। জোহাৰ। ৰাজু চাহু, প্ৰাক্তন বিধায়ক, অসম চাহ মজদুৰ সংঘ, পানীতোলা শাখা। নমস্কাৰ।